আজি দৰং জিলাৰ চিপাচাৰ সমষ্টিৰ বিষ্ণুপুৰ খেলপথাৰত অসম জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বৃহত্তৰ বিষ্ণুপুৰ বণিক সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল মেচ কেইখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম নৱনিৰ্মাণ মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী অপূৰ্ব কুমাৰ কলিতাই। উদ্বোধনী ভাষণত শ্ৰী কলিতাই ক্ৰীড়াই মানুহৰ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰি খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰে। অসম জাতীয় উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী অমিয় ডেকাৰ তত্বাৱধানত অনুষ্ঠিত ফুটবল খেলৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত অসম নৱনিৰ্মাণ মঞ্চৰ উপসভাপতি ভাস্কৰ চহৰীয়া, সাধাৰণ সম্পাদক মৃদুল কুমাৰ বৰা, বিত্ত সম্পাদক টিকেন্দ্ৰজিৎ ঠাকুৰীয়া, দৰং জিলা সাধাৰণ সম্পাদক শ্ৰী শচীন চহৰীয়া, জিলা সাংগঠনিক সম্পাদক শ্ৰী কমল চহৰীয়া উপস্থিত থাকে। নিউজ ডেস্ক এনি টুডে।